অসমীয়া বিহু গামোচাৰে বনোৱা এখন মাস্ক হয়। যিটো মাস্কৰ অতি বহুত জৰুৰী হৈ পৰিছে এইটো সমস্যা। এনেকুৱা এটা সমস্যা হৈছে এতিয়া মাস্ক নহ'লে বাহিৰত ওলাবই নোৱাৰি। এখন আজি মই কিনিছোঁ এখন মাস্ক। এখন মানে ঘৰতে সহজ মানে বনাবলৈ বহুত সহজ হয়, ঘৰতে বনাব পাৰে আমাৰ অসমীয়া ৰাইজসকলেও ঘৰতে বহি। এইখনৰ দাম হৈছে 50 টকা লৈছে। বহুত ভাল মাস্ক হয়, দেখিবলৈ ধুনীয়া। এতিয়া আমাৰ গামোচাখনতকৈ মাস্কখন বেছি জৰুৰী হৈ পৰিছে অসমত। কোনোবাই যদি কাৰোবাক বিহু উপহাৰ হিচাপে মাস্কখন দিব বিচাৰে দিব পাৰে। একদম গামোচাখনতকৈ দেখিবলৈ ভাল লাগিব। ইয়াত ডাবুল দিয়া আছে, চাৰিওফালে ফুল, ভিতৰফালে আৰু এখন দিয়া আছে এনেকৈ। ছাইডৰ এইকেইডাল ফিটা দুডাল কাণত লগাবলৈ গামোচাৰে বনোৱা হয় কাটি। দেখিবলৈ বহুত ভাল লাগিব। মানে বিহুত আপোনালোকে কাৰোবাক উপহাৰ হিচাপেও দিব পাৰে, ঘৰতে বহি বনাব পাৰে। বহি আছে ভাল লাগিব দেখিবলৈ। আপোনালোকে ঘৰতে বহি বনাওকচোন, এবাৰ ট্ৰাই কৰি চাওক।